হেল্ল' এভৰিৱান, আজি ভিডিঅ'টো হৈছে যোৱা বছৰে মানে 25 ডিচেম্বৰ দিনাৰ ভিডিঅ' হয়। খ্ৰীষ্টমাছৰ দিনা আমি ক'ত গৈছিলোঁ আজি সম্পূৰ্ণ ভিডিঅ'টোত দেখা পাব। আৰু তাৰ আগদিনা মানে 24 ডিচেম্বৰত আমি গৈছিলোঁ শ্বিলঙলৈ। সেইটো ভিডিঅ' মই আপলোড কৰিলোঁ আৰু আপোনালোকে বহুত বেছি মৰমো দিলে, তাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আৰু 25 ডিচেম্বৰ দিনা আমি গৈছিলোঁ ভূটানলৈ গৈ কি অসুবিধাৰ সন্মুখীন হ'লোঁ আটাইখিনি মোৰ ভিডিঅ'টোত দেখা পাব আজি। আৰু তাৰপাছত আমি গৈছিলোঁ বস্ত্ৰনগৰী শুৱালকুছিলৈ আৰু তাত আমি শালত কেনেকৈ কাপোৰ বয় আৰু পলুৰ পৰা কেনেদৰে সূতা প্ৰস্তুত হয় আটাইখিনি চাইছিলোঁ আৰু আপোনালোককো দেখাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু অলপ অসুবিধাৰ বাবে মই এইটো ভিডিঅ' অলপ লেটকৈ আপলোড কৰিব লগা হ'ল, তাৰ আগতে 1 জানুৱাৰী ভিডিঅ'টো দিব লগা হ'ল, তাৰ বাবে মই দুখিত। নাই এসব একদম ভাল নহয়, একো মানে চিষ্টেমটো ভাল হোৱা নাই অলপো। বাচিছে আধে ভালকে ব্ৰাছ হৈ গ'ল, ৰাস্তাৰ মাজতে পৰি আছে। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হৈছে নেক্সট ডে মৰ্ণিং আৰু আজি হোটেলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমি শ্বিলঙত থকা কথা আছিলে, আপোনালোকক যোৱাটো ব্লগত দেখালোঁ আৰু কৈছিলোঁ তাত থাকিম বুলি, কিন্তু থকা নহ'ল। আমি ৰুম নাপালোঁ আৰু আগতীয়াকৈ ৰুম বুকিং কৰি থোৱা হোৱা নাছিল। সেইকাৰণে আমি ৰাতি 10টাত গুচি আহিলোঁ আৰু খ্ৰীষ্টমাছৰ কাৰণে তাত বহুত বেছি ভিৰো, সেইকাৰণে ৰাতিয়ে গুচি আহিলোঁ আৰু 12টা বজাত গুৱাহাটী পালোঁহি আৰু গুৱাহাটী হোটেলত থাকিলোঁ, হোটেল আৰিয়ানত। আৰু ৰাতিপুৱাই ভিডিঅ'টো হোটেলৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু আজি আমি ক'ৰবাত যোৱা প্লেন কৰিছোঁ, ক'ত যাওঁ আপোনালোকক অলপ পিছত জনাই আছোঁ। আৰু ভাবিলোঁ হোটেলখন অকণমান দেখাই দিওঁ তাৰ আগতে। এইফালে আমি ওলাই মেলি ৰেডি যাবলৈ, সেইফালে বস্তু পেকিং চলি আছে আৰু হোটেলখনৰ ভিউটো অকণমান দেখাই দিওঁ আপোনালোকক। কেমেৰা কৰি ভালকৈ দেখাম বাৰু। সেইফালে পূৰা কামত লাগি আছে। এতিয়া 7টা বাজিবলৈ হৈছে আৰু 7টা বজা নাই। আমি 7:30 মানত ইয়াৰ পৰা ওলাই যাম। ওপৰৰ পৰা আপোনালোকক ভিউটো দেখাই দিছোঁ অকণমান আৰু ৰুমটো দেখাম বাৰু আপোনালোকক। আৰু তলৰ পৰা গৈ হোটেলখন ভালকৈ দেখাম। তলতে আমি ব্ৰেকফাষ্ট কৰিম। আজি ক'ত যাবা? কোৱা। অলপ পাছত জনাই আছোঁ বুলি, অলপ পিছত জনাই আছোঁ আপোনালোকক। এইটো ৰুম, যিটো ৰুমত আমি ৰাতি থাকিলোঁ। ভাবিলোঁ আপোনালোককো ৰুমটো দেখাই দিওঁ আৰু তললৈ গৈ ভালদৰে হোটেলখন দেখাম বাৰু আপোনালোকক। আৰু শ্বিলঙত থকা কথা আছিল, কিন্তু তাত থকা নহ'ল, সেইবাবে আমি গুৱাহাটীত আহি থাকিলোঁহি। আৰু এইটো বাথৰুম, আৰু মাহীঘৰতে থাকিব পাৰিলোঁ হয়, কিন্তু মোৰ থাকিব মন আছিল, সেইবাবে থাকিলোঁ হোটেলত। এতিয়া আমি ৰুমৰ পৰা ওলাই যাব লৈছোঁ। এইফালে আমাৰ বেগ পেকিং হৈ গ'ল, যি বস্তু আছে চব লৈ লৈছোঁ। আৰু আজি পিন্ধা এই ড্ৰেছযোৰ কালি মই শ্বিলঙত কিনিছিলোঁ, মই কিনা নাই, মাহীয়ে কিনি দিছিলে। আৰু এইটো দিছিলে পিকক দেখাই দিলোঁ আপোনালোকক। কালি কিনা দেখা নহ'লে আৰু দেখুওৱা নহ'লে, অলপ দৌৰা-দৌৰি হ'ল বজাৰ কৰোঁতে, সেইকাৰণে কি কিনিলোঁ সেইবিলাক একো দেখুৱাই নহ'লে। এতিয়া গৈ থাকোঁ। ফাৰ্ষ্টটো 104 নাম্বাৰ 104 আৰু হোটেল আৰিয়ান দেখাম বোলক আপোনালোকক হোটেলখন। আৰু ইয়াত তলতে ব্ৰেকফাষ্ট কৰিম। ওলাই আহিলোঁ। এইখনেই হৈছে হোটেল আৰিয়ান, য'ত আমি কালি ৰাতি থাকিলোঁ। আৰু ভাবিলোঁ আপোনালোককো হোটেলখন ভালদৰে দেখাই দিওঁ। এয়া হৈছে হোটেলৰ বাহিৰটো, চবফালে সেউজীয়া গছ-গছনিয়ে ভৰি আছে। সেউজীয়াখিনিয়ে বেছি ধুনীয়া কৰি তুলিছে হোটেলখন। চবফালে ধুনীয়াকৈ ফুল ৰুই থৈছে, দেখিবলৈ বহুত বেছি ধুনীয়া লাগিছে। এতিয়া ব'লক ভিতৰলৈ যাওঁ। আৰু ভিতৰলৈ যোৱা গলিটো ধুনীয়াকৈ ফুল ৰুই থৈছে, চবফালে সেউজীয়া সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে। সেউজীয়াখিনিয়ে বেছি ধুনীয়া কৰি তুলিছে। আৰু এইফালে ৰাখিছে এটা ডাঙৰ জাপি, এখন গামোচাৰে ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এই বৰ্ডখনত আজিৰ তাৰিখটো আৰু ৱেলকাম টু হোটেল আৰিয়ান বুলি ধুনীয়াকৈ লিখা আছে। আৰু এইফালে ৰাখিছে কিছুমান কিতাপ আৰু লগতে ৰাখিছে খ্ৰীষ্টমাছ ট্ৰি, যিহেতু আজি খ্ৰীষ্টমাছ, সেইবাবে ধুনীয়াকৈ খ্ৰীষ্টমাছ ট্ৰিজোপা সজাই ৰাখিছে। এইফালে ফুল আৰু এইফালে এটা বুদ্ধা ৰাখিছে আৰু এইফালে ৰাখিছে এখন ডাঙৰ শৰাই গামোচাৰে সজাই ৰাখিছে। সঁচাকৈ ধুনীয়া হোটেলখন দেখিবলৈ।
এতিয়া যাওঁ বলক আমি য'ত ব্ৰেকফাষ্ট কৰিম। এফালে আমাৰ চাহ আহি বহিয়া আছে আৰু ইয়াত কেইবাখনো ডাঙৰ ডাঙৰ ডাইনিং আছে আৰু এই টেবুলখনত চাহৰ আইটেমবিলাক টিপট কাপ প্লেট সেইবিলাক ধুনীয়াকৈ সজাই ৰাখিছে। আৰু আমি অহালৈকে তেতিয়ালৈকে কোনো গেষ্ট নাছিল ব্ৰেকফাষ্ট কৰিবলৈ অহা। আমিয়ে চাগে প্ৰথম আছিলোঁ। 7টা বজাৰ পৰা দিয়ে, আমি 7:15 মানত আহিছিলোঁ। এতিয়া আহিছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। তাৰপিছত বাটাৰ, জেলি, কৰ্ণফ্লেক্স, বাটাৰ আৰু কি হৈছে ব্ৰেড, গাখীৰ, চাহ, পুৰি ল'লোঁ আমি, জেলি, কৰি লওঁগৈ। এতিয়া কৰি লওঁ আমি ব্ৰেকফাষ্ট। মই ডিম লৈছোঁ, ই ডিম নাই লোৱা। ডিম নোখোৱা মানুহ আমাৰ এনেই এলাৰ্জি আছে। ধুনীয়া হোটেলখন। এতিয়া ওলাই আহিলোঁ যাবলৈ আমি। এতিয়া ডিগ্ৰী দেখিছে নাই, বেগে ভৰ্তি, কিন্তু পিন্ধাই নহ'লে কাপোৰ ইমান। এতিয়া যাওঁ মাহীহঁতৰ ঘৰলৈ, তাৰপিছত ক'ত যাওঁ দেখাম আপোনালোকক। আজি কোন কোন যাওঁ, ক'ত যাওঁ একো প্লেনে নাই। ক'ত যাওঁ তেনেকৈ একো ঠিক হোৱাই নাই। মানে মাহী ঘৰলৈ গৈহে ঠিক হ'ব। আমি ঘৰৰ পৰা আহোঁতে শ্বিলঙত য'তে যাওঁ প্ৰথমত থকাৰ কথা আছিলে। তাৰপৰা ইয়াত আহি শ্বিলং যোৱা হ'ল, শ্বিলঙত থকাৰ কথা আছিলে। তাৰপাছত ভাবিলোঁ তাত থাকি দিয়াতকৈ পিছদিনা আকৌ আমি ক'ৰবাত যাব পাৰিম, সেইটো ভাবি নাথাকিলোঁ। আৰু হোটেলো নাপালোঁ আৰু আগতীয়াকৈ বুক কৰিবও নহ'লে, আৰু নাথাকিলেও ভালেই হ'ল। তাত আজি বন্ধই হ'ব যিহেতু আজি খ্ৰীষ্টমাছ। সকলোকে মেৰী খ্ৰীষ্টমাছ কৈ দিয়া, মেৰী খ্ৰীষ্টমাছ বুলি। মেৰী খ্ৰীষ্টমাছ। সেইকাৰণে গুচি আহিলোঁ। এটা হোটেলত থাকিলোঁ আৰিয়ানত। আৰু এতিয়া যাওঁ ক'ত যাম, আজি ক'ত যোৱা হ'ব দেখাম আপোনালোকক। হাই, ওলাই আহিলোঁ আমি। সেইফালে টুপি চুপি পিন্ধি লৈছোঁ দুজনী। মেৰী খ্ৰীষ্টমাছ কৈ দিয়া। মেৰী খ্ৰীষ্টমাছ। এতিয়া আমি যাম ৰঙীয়া হৈ ভূটান। তাৰপাছত ভূটান বৰ্ডাৰ গৈ আহি শুৱালকুছিত সোমাম। তাৰপিছত এতিয়া পাইছোঁহি আৰু আমি ভূটান বৰ্ডাৰ। অলপ টাইম আছে আৰু এইফালে এতিয়া চবেই ফটো মাৰিব ৰখিছোঁ। অ' ভাই চাওক, চব চান্তা বনি আছোঁ আজি আমি। চান্তা এইটো আমাৰ মেইন চান্তা। এইটো মেইন। পাইছোঁহি আমি, পাছ ল'বলৈ ৰখি আছোঁ। সেইফালে পূৰা গাড়ী জাম হৈ গৈছে। দেখাই দিছোঁ আগৰ পৰা, মই এবাৰ নোৱাৰিছোঁ। এইখন ভূটানৰ গাড়ী। सोनम सोनम कितना दूर जाने देता है? कितना दूर जाने देता है? कितना दूर जाने देता है? अंदर में हमको नहीं मालूम। घर कहाँ है? घर कहाँ है? देवाथान। সাংঘাতিক ভিৰ হৈ আছে একদম। আমি 1 ঘণ্টামান হ'ল ইয়াত ৰখি থকা গেটৰ মুখত। আৰু এইফালে একদম পাছ ল'বলৈ মানুহ লাইন চক। আমি যদি এতিয়া পাছ ল'বলৈ ৰখি থাকোঁ 4টা বাজি যাব আৰু বেছি দূৰলৈকে যাবও নিদিয়ে। 4 কিলোমিটাৰ যাব দিব, 10 কিলোমিটাৰ যাব দিব। সেইকাৰণে নাযাওঁ আমি, ইয়াৰ পৰাই উভতি দিওঁ ভাবিছোঁ। প্লেন চেঞ্জ, আকৌ বেলেগ ক'ৰবাত যাব লাগিব। মানুহ বাপৰে, আমি যদি 5 ল'বলৈ ৰখি দিওঁ আৰু আজি ঘৰত যোৱা নহ'ব। এখন গেটখন ইয়াৰ পৰাই দেখাই দিছোঁ আপোনালোকক। অল্প দীঘল নি বাৰু? কিমান জাম লাগি গ'ল। আমি ৰখি থকাই 1.5 ঘণ্টামান হ'ল। আমি উভতি যাব লৈছোঁ আৰু কোনো চিষ্টেম নাই, একদম জাহা তাহা গাড়ীবোৰ ৰখাইছে। এইফালে মানুহ লাইনটো কিমান দীঘল, ইয়াতকৈ আগত যাব নোৱাৰি সেই ট্ৰাকখনৰ কাৰণে। আৰু তাৰ আগত কিমান গাড়ী আছে ঠিক নাই।
তাকখনো সেনেকৈ যাই ল'ব দে সেইফালে চাইড কাটি তাকখন মাহীৰ পৰা খং দিছে মাহী আপুনি কৈ দিয়ক নাই এসব একদম ভাল নহয় একো মানে চিষ্টেমটো ভাল হোৱা নাই অলপো বৰ্ডাৰ চাব যাব নেকি নক'ব আৰু নোসোমাব আৰু জামত নোসোমাব 5টা 6টা বাজি যাব 5টা 4টা বাজি যাব আমি 2 ঘণ্টা ৰখিলো নহয় ঘূৰিবলৈ ইজি হ'ব কিন্তু হেডখত আমি এটা বহুত কষ্ট গাড়ী লাগা পাই এইখনতটো মাৰি বেকাই কৰি দিছিলে এনেকুৱাই ভিৰ হৈছে হেডখত আৰু এতিয়া আমি ৰঙিয়া পালোহি আৰু ইয়াতে দুপৰীয়া সাজটো খাই যাব সোমাইছোঁ আৰু সকলোৱে দুখ ভূটানত পাছ নোপোৱাৰ বাবে আৰু বেছিকৈ চুহানী আৰু মোৰ দুখ আমি সোমাব নোপোৱাৰ বাবে আৰু উপায় নাই গুচি আহিব লগা হ'ল আৰু ইয়াতে খাই যাব সোমাইছোঁ মোগল দৰবাৰ হোটেল এণ্ড ৰেষ্টুৰেণ্ট তাতে আৰু এতিয়া আমাৰ খানা আহি গ'ল এফালে মাহীহঁতৰ খানা আহি গ'ল মাহীহঁতে ভাত খাইছে এফালে চুহানী আৰু মই খাম বিৰিয়ানী আমাৰ অহা নাই আমাৰো আহিব আৰু এফালে আহি গ'ল আমাৰ বিৰিয়ানী আমি খাই মেলি লওঁ তাৰপিছত আমি যাম শুৱালকুছিলৈ যোৱা প্লেন কৰিলোঁ ইয়াতে খাই থাকোঁতেই প্লেন কৰিছোঁ আমি তালৈ যাম বুলি আমি খাই মেলি লওঁ চাই থাকিব আপোনালোকে দেখাম আপোনালোকক শুৱালকুছিত গৈ কি দেখোঁ সকলোখিনি দেখাম তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে এতিয়া আমি পালোহি শুৱালকুছি আৰু ইয়াতে এখন ডাঙৰ গেট আছে য'ত লিখা আছে বস্ত্ৰনগৰী শুৱালকুছিলৈ স্বাগতম এতিয়া বলক গৈ থাকোঁ পালোহি আমি শুৱালকুছি আহি আছোঁ আৰু গাড়ীৰ পৰা দোকানবিলাক চাই সোমাম ক'ৰবাত শুৱালকুছিত সোমোৱাৰ পাছতে আমি চবফালে অকল পাটৰ কাপোৰৰ দোকান দেখিছোঁ যোনফালে চাইছোঁ সেইফালে অকল চিল্কা লয় এতিয়া সোমাইছোঁ আমি হাৰমোহন চিল্ক ফেক্টৰীত ইয়াতে আমি পলুৰ পৰা কেনেদৰে সূতা হয় আটাইখিনি ভালদৰে দেখা পাম আৰু লগতে তেওঁলোকৰ নিজা শাল আছে বস্ত্ৰনগৰী শুৱালকুছিলৈ আহি যদি আমি কাপোৰ পোৱা নাচাওঁ তেন্তে কেনেকৈ হ'ব এতিয়া আমি শাললৈ আহিছোঁ এযোৰ কাপোৰ কেনেদৰে শিপিনীয়ে প্ৰস্তুত কৰে তাকে চাবলৈ আৰু আজি মোৰ সম্পূৰ্ণ ভিডিঅ'টোত কেনেকৈ শালত এযোৰ কাপোৰ প্ৰস্তুত হয় তাকে আপোনালোকে দেখা পাব একেবাৰে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু সেইবিলাক মেখেলা চাদৰ নহয় দখনা আপুনি ইয়াৰে নি কিমান দিন লাগে এখন হয় 7 দিন লাগে 7 দিন বহুত হিলে 10-15 চাদৰ নে মেখেলা কালাৰ খাইছে বেলেগ এখন দুটা কালাৰ আপুনি কি বৈছে আপোনাৰ ঘৰ মানে হিংগা বুলি কয় বৰপেটা সাইড বৰপেটা ডিস্ট্ৰিক্ট বৰপেটা আপোনাক ক'লে পঠিয়াই কাপোৰ ক'ত যায় কাপোৰ কিমান দূৰ যায় বহুত দূৰলৈ যায় আমেৰিকা পৰা চাইনা টাইমৰ পৰা তিয়াই থ'ব লাগে নহ'লে উৰি যায় বেয়া হৈ যাব এইটো সেই গুণা বুলি কয় আমি ফুলত মাৰা এইটো আপুনি কি বৈ আছে গুণাই কয় পাতৰে বৈছে এইটো পাতে বুৱাটো পাত এইটো দিন ফুল উঠাই আছে এইখিনি পাত মানে এইখিনি পাত এইটো পাত এইফালে পাত দিছে নে এইটো কাপোৰটো পাটৰ কাপোৰ চবৰ কাপোৰ বেলেগ উৰি যাব সূতাবিলাক বেলেগ দিয়ে ন সূতা নাই একে চব দামটো কেলে বেলেগ হয় চবত তেতিয়াহ'লে ডিজাইনৰ লগত এইটো 10 দিন লাগি যাব কিছুমানৰ শালত কাপোৰ বোৱা চাই এতিয়া আহিছোঁ আমি পলুৰ পৰা কেনেদৰে সূতা প্ৰস্তুত হয় তাকে চাবলৈ আৰু ফেক্টৰীটোত কেনেকুৱা ধৰণৰ কাপোৰ বৈ ৰাখিছে তাকে চাবলৈ আহিছোঁ আৰু এইজনে হৈছে হাৰমোহন চিল্ক ফেক্টৰীৰ অনাৰ পচল লাগে আপোনাক কোনটো লাগে এইটো কি হয় মালবেৰীটো পাত এটা আপোনাক
মানে গোটেইকেইটা পাটৰ মুগা এটা সবচে দামী হল মুগা মুগা সবচে দামী হল মুগা এইবিলাক কেনেকে জোৰা এইজোতে মুগা নি এইবিলাক মুগা নাই মুগা শব্দ ব্যৱহাৰ আপোনালোকে কোৱা কিমান কৰা দামটো 65 মান পৰিব 65000 এটো পাৰি না নাথাকে নেকি নাই পাৰি দিলে বেয়া লাগে বেয়া লাগে না এই মেখেলা চাদৰ খুব কম দেখিছো এযোৰ কিমান দাম কিমান 12000 একদম গাতে লাগি থাকিব পিন্ধি সফট আৰু বহুত হাৰি অর্গানিক দাই কোনো কেমিক্যাল নাই এইখনৰ কিমান দাম 13000 আমাৰ দোকানৰ নামটো কৈ দিয়ক মহান শিল্প ফ্যাক্টরি কেতিয়া পৰা আৰম্ভ কৰিছে আপুনি এই ব্যৱসায়টো 2000 20 বছৰ হ'ল ক'ত ক'ত সাপ্লাই হয় বেছি ভাগ ইউএসএ আৰু জাপান এইটো সব ইয়াৰ পৰাই সূতাটো ওলাই এইটো পা কি সূতা ওলাই এৰি বুলি ক'লে এইটো মেখেলা চাদৰ আৰু এই হোৱাইট কালাৰটো পা এৰি হয় পলু নেকি এইটো পাই সূতা ওলাই ককন এইটো বাটাৰফ্লাইটো ওলাই গৈছে এতিয়া ককন এইটো কি সূতা মালবেৰী পাত আৰু এইটো হেৰি এইটো মুগা নহয় টছৰ এইটো মুগা ন আৰু এয়া মুগা এতিয়া আমি বস্তনগৰী শুৱালকুছিৰ পৰা ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ মানে মাহীহঁতৰ ঘৰলৈ আৰু ক'ৰবাত যোৱা প্লেন আছিল কিন্তু সকলোবিলাক কেঞ্চেল হ'ল কাৰণ গধূলি হৈ গ'ল আৰু আজি আমি ঘৰলৈ উভতি যাব লাগিব আৰু ভূটানলৈ যোৱাও কেঞ্চেল হ'ল পাছ নোপোৱাৰ বাবে আকৌ যেতিয়া আহিম তেতিয়া যাম তেতিয়া আপোনালোককো দেখাম এতিয়া গৈ থাকোঁ ঘৰলৈ এতিয়া বাজিছে 9টা কিমান হৈছে 9:40 আৰু এতিয়া আমি ঘৰলৈ উভতি গৈছোঁ বেক টু হোম এতিয়া কি বুলি কয় 6 মাইল ওলাই আহিছোঁ মাহীৰ পৰা মাহীঘৰত ভাত খালোঁ দিনটো ফুৰিলোঁ আজি দেখালোঁ আপোনালোকক যিমানখিনি পাৰোঁ আৰু আহি অলপ বজাৰ কৰিবলগীয়া আছিলে সেইখিনি কৰিলোঁ তাৰপিছত মাহীঘৰত ভাত খালোঁ সেইবিলাক ভিডিঅ' কৰিবলৈ টাইম নাই বাছত আহোঁতেই অকণমান ভিডিঅ' কৰিলোঁ আৰু চিটি বাছত উঠা অকণমান থৈ দিছোঁ স্মৃতিস্বৰূপে মাইহঁতে ভিডিঅ' কৰি দিছে আৰু বজাৰ চজাৰ পৰা ভিডিঅ' কৰিব নহ'ল কাৰণ আমি ঘৰলৈ উভতিছোঁ যাবলৈ দেৰি হ'ব নহ'লে বহুত ৰাতি হৈ যাব সেইকাৰণে পটাপট যি কিনিব লগা আছিলে কিনিলোঁ কিনি মাহী ঘৰত গৈ ভাত খালোঁ ভাত খাই লগালগ ওলাই আহিছোঁ ফাৰ্ষ্ট টাইম আহিলোঁ গুৱাহাটীলৈ ভাল লাগিল মাহী ঘৰত থাকিও ভাল লাগিল আৰু মাহীয়ে বহুত ফুৰালে আৰু একো প্লেন কৰি অহা নাছিলোঁ আমি ক'ত ক'ত যাম প্লেন নকৰাকৈ গ'লোঁ বহুত জেগাই ফুৰা হ'ল শ্বিলং গ'লোঁ মাহী ঘৰলৈ এতিয়া অহাৰ প্লেন নাছিলে সিও ছুটি পালে আৰু বন্ধ এই খ্ৰীষ্টমাছ আৰু কিহৰ আছিলে 4th Saturday বন্ধ পালে আৰু ময়ো ঘৰৰ পৰা এক্সাম দি আহিলোঁ আৰু ক'তো অহা হোৱাই নাছিল আৰু মাহী ঘৰলৈ মাতিয়ে থাকে মাহীয়ে বিয়া আগতো মাতি আছিল অহা হোৱা নাছিলে সেইকাৰণে আহিলোঁ আৰু ফুৰিলোঁ বহুত ভাল লাগিল শ্বিলঙলৈ গ'লোঁ চেৰাপুঞ্জী গ'লোঁ তাৰপাছত ভূটান বৰ্ডাৰ গ'লোঁ আজি আৰু শুৱালকুছি গ'লোঁ তাৰপৰা ইয়াত গুৱাহাটীতে বাহিৰে ফুৰালে য'ত ত'ত দীপৰ বিল যোৱাৰ কথা আছিলে সময় নহ'লে দেৰি হৈ গ'ল কাৰণে নগ'লোঁ ভাল লাগিল আকৌ যেতিয়া আহিম তেতিয়া আকৌ ক'ত ক'ত যাওঁ সেয়া ভালদৰে দেখাম বাৰু এইবাৰ বহুত বেছি ভিডিঅ' কৰিবলৈ ভালকৈ নোৱাৰিলোঁ বেছি খৰধ হ'ল এইবাৰ নাই বেছি খৰধ হ'ল মানে এডোখৰ ঠাইতে বহুত বেছি টাইম দিব পৰা নাই আমি পটাপট চাইছোঁ আৰু মাহীহঁত বা আদিক বাবু তেওঁলোকতো গৈয়ে থাকে য'ত ত'ত বা চেৰাপুঞ্জী শ্বিলং কেইবাবাৰো গ'ল মই যোৱা নাছিলোঁ কাৰণে মোক লৈ গ'ল সেইকাৰণে যিমানখিনি পাৰে দেখুৱালে আৰু মোক দুদিনত গৈ আছোঁ আমি এতিয়া বাজিলে 12:15 আৰু আমি পালোহি নগাঁও লাহে লাহে গৈ আছোঁ বহুত কুঁৱলী মাৰিছে টোপনি অহা নাই বাৰু বাপৰে ইমান কুঁৱলী চোৱা লাহে লাহে যাবা দেই এখন গাড়ী টায়াৰ ব্লাষ্ট হৈ গ'ল দেখিলা টায়াৰটো ৰাস্তা পৰিছে
হুলকি পৰিল দেখিলা বচাইছে বুলি দেই টায়াৰ পৰি আহিছে আপোনালোকৰ টায়াৰ পৰি আহিলে বাচিছে দেই ভালকে ব্ৰাছ হৈ গ'ল ৰাস্তাৰ মাজতে পৰি আছে ভাল ভাল ৰৈছে গাড়ীখন ন লাহে লাহে আহিছো কাৰণেতো ধৰিব পাৰিছো ন নহলে গাড়ী টায়াৰটোৰ পৰা গাড়ীখন চাই লৈ কি বস্তু পৰিছে মই ভয় খাই গলো কি বস্তু আৰু এতিয়া গৈ থাকো ঘৰলৈ আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছো আপোনালোকৰ চাই কেনেকুৱা লাগিল জনাব আৰু যদি ভাল লাগিল লাইক কমেণ্ট আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই বাই গুড নাইট গুড নাইট আকৌ বেলেগ এটা ট্ৰিপত লগ পাই আছো আজিলৈ বাই বাই